স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত ফ্ৰেণ্ডছ যদি আপুনি আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে বা যদি আপোনাৰ ওচৰত ল্যাপটপ বা ডেস্কটপ আছে আপুনি আপোনাৰ ঘৰত বহি বা যদি আপোনাৰ দোকান আছে দোকানত বহি আপোনাৰ ওচৰ চুবুৰীয়া মানুহক বা কাষ্টমাৰক অনলাইনত বিভিন্ন ধৰণৰ ডিজিটেল সাৰ্ভিসৰ সুবিধা প্ৰদান কৰি যদি আপুনি টকা উপাৰ্জন কৰিব বিচাৰে তেতিয়াহ'লে আজিৰ এইটো ভিডিঅ'ত 80% ডিসকাউন্টত মাত্ৰ 25 টকাত আপুনি এটা ডিজিটেল সাৰ্ভিসৰ আইডি পাসওয়াৰ্ড ল'ব পাৰিব হয় আপুনি ঠিকেই শুনিছে মাত্ৰ 25 টকাত আপুনি নিজৰ নামত এটা ডিজিটেল সাৰ্ভিসৰ আইডি পাসওয়াৰ্ড ৰেজিষ্টাৰ কৰিব পাৰিব আৰু আইডিটো ৰেজিষ্টাৰ কৰাৰ লগে লগে আপুনি হোৱাটছআপত বা ইমেইলত আইডি পাসওয়াৰ্ড পাই যাব আৰু এইটো আইডি এক্টিভ কৰোতে মাত্ৰ 25 টকা লাগে এবাৰহে পেমেন্ট কৰিব লাগিব আৰু লাইফ টাইম আপুনি আইডিটো ইউজ কৰিব পাৰিব এইটো আইডি লগইন কৰি আপুনি আনলিমিটেড অসমৰ ভোটাৰ তালিকাৰ সাৰ্টিফাই কপি মানুহক এপ্লাই কৰি দিব পাৰিব ডাউনলোড কৰি দিব পাৰিব আনলিমিটেড আপুনি পান কাৰ্ড এপ্লাই পান কাৰ্ড কাৰেকশন পান কাৰ্ড ডাউনলোড এইকেইটা কাম কৰি দিব পাৰিব লগতে আৰু কেইবাটাও সাৰ্ভিস আছে এই সাৰ্ভিসসমূহ আপুনি আপোনাৰ কাষ্টমাৰক প্ৰভাইড কৰি দি টকা উপাৰ্জন কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড হয় আইডিটো ৰেজিষ্টাৰ কৰাৰ বাবে তেন্তে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকক মই আপোনাক স্টেপ বাই স্টেপ দেখাই দিম আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব আৰু লাষ্টত আপুনি 25 টকাটো কেনেকৈ পেমেন্ট কৰি আইডিটো এক্টিভ কৰিব মই আপোনাক দেখাই দি আছো তেন্তে বলক আমি ভিডিওটোলে আগবাঢ়ো ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিব নতুবা আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব nsdlkyc.in আপুনি স্প্লিংটো এবাৰ চেক কৰিব nsdlkyc.in আৰু আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে একেবাৰে ওপৰত যেটো লিংক আহিছে nsdlkyc পান পৰ্টেল nsdlkyc.in আপুনি এইটো ওয়েবসাইটৰ লিংকতে ক্লিক কৰিব এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত আৰু কম্পিউটাৰত এনেকৈ আপুনি ওয়েবসাইটটো দেখিবলৈ পাব মোবাইলত অলপ সৰুকৈ আহিব আৰু যদি আপুনি ডেস্কটপত বা ল্যাপটপত চাই আছে অলপ ডাঙৰকৈ আহিব ওপৰত আপুনি নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন দেখিবলৈ পাব আৰু তলতো আপুনি ৰেজিষ্টাৰ দেখিবলৈ পাব আপুনি যিকোনো এটা অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত নেক্সট আপোনাৰ মোবাইলত আৰু কম্পিউটাৰত এনেকৈ ৰেজিষ্ট্ৰেচন ফৰ্ম ওপেন হ'ব ইয়াত আপোনাৰ পাৰ্সোনাল ডিটেইলছ আপুনি এন্টাৰ কৰিব আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আপুনি কাৰেক্ট এন্টাৰ কৰিব হোৱাটছআপ থকা মোবাইল নাম্বাৰ দিব আৰু ইউজাৰ টাইপত আপুনি ৰিটেইলাৰ সিলেক্ট কৰিব ৰিটেইলাৰ এতিয়া অফাৰত চলি আছে মাত্ৰ 25 টকাত আৰু এইটো বক্সত এটা পাসওয়াৰ্ড এন্টাৰ কৰিব আৰু আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব লাগিব লগে লগে এইটো নোটিফিকেশন শো কৰিব যে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে আৰু আপোনাৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ড হোৱাটছআপত বা ইমেইলত সেন্ড কৰা হৈছে আপুনি ইয়াত ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত এনেকৈ একাউণ্ট এক্টিভেশনৰ অপচনটো আহিব ইয়াত আপোনাৰ ইউজাৰ আইডি মোবাইল নাম্বাৰ ইমেইল আইডি আৰু একাউণ্ট এক্টিভেশনৰ প্ৰাইচটো ইয়াত লিখা থাকিব আপুনি পেমেন্টত ক্লিক কৰিব পেমেন্টত ক্লিক কৰাৰ পাছত অলপ সময় লোডিং হ'ব আৰু এনেকৈ এটা কিউআৰ কোড ওপেন হ'ব যদি আপুনি কম্পিউটাৰত কৰি আছে তেতিয়াহলে আপোনাৰ মোবাইলৰ যিকোনো পেমেন্ট এপৰ পৰা আপুনি কিউআৰ কোডটো স্ক্যান কৰি আপুনি পেমেন্ট কৰি দিব লগে লগে আপোনাৰ আইডিটো এক্টিভ হৈ যাব আৰু যদি আপুনি মোবাইলৰ পৰা কৰি আছে তেতিয়াহলে আপুনি এই কিউআৰ কোডটো এনেকৈ স্ক্ৰিনশ্বট কৰি ল'ব স্ক্ৰিনশ্বট কৰাৰ পাছত আপুনি ফোন পে গুগল পে পেটিএম যি এপছ আপুনি ইউজ কৰে আপুনি সেইটো এপছ এনেকৈ ওপেন কৰিব ওপেন কৰি আপুনি কিউআৰ আপলোড অপচনত ক্লিক কৰি আপুনি কিউআৰ কোডটো আপলোড কৰি আপুনি পেমেন্ট কৰি দিব পেমেন্ট কৰাৰ পাছত আপুনি আকৌ মেইন পেজত আহিব আৰু ইয়াত দেখিব যে পেমেন্টটো সাকসেসফুল হৈ গৈছে আৰু আপোনাৰ আইডিটো এক্টিভ হৈ গৈছে এনেকৈ দেখিবলৈ পাব আপোনাৰ হোম পেজ আৰু ইয়াত বহুত কেইটা সাৰ্ভিস আছে আপুনি সাৰ্ভিস কেইটা ইউজ কৰিব পাৰিব আৰু নেক্সট ভিডিওত মই আপোনাক দেখুৱাম আপুনি কেনেকৈ সাৰ্টিফাই কপিৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছত মই আপোনাক দেখুৱাম আপুনি কেনেকৈ পান কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ডিএল সাৰ্ভিস লষ্ট পান সাৰ্ভিস যিবিলাক সাৰ্ভিস আছে গোটেইকেইটা সাৰ্ভিসৰ ওপৰত মই এটা ভিডিও বনাই আপোনালোকক দি থাকিম